আজি দ্বিতীয় দিনা কাৰ্যসূচী ভবা মতে আমি আহিছে ৰাইজ গোট খাইছে আমাৰ বংশধৰসকল বিশেষকৈ আৰু আজিৰ দিনটোত কালিৰ দিনটোত আমাৰ সাধাৰণতে বাইলুং বংশধৰ বেছিকৈ আছিলে কিন্তু আজি বাইলুং বংশধৰৰ উপৰিও অন্যান্য আহোম বা অনা আহোম সকলো মানে অসমীয়া ইয়াত আহি গোট খাইছে আপোনালোকে নিজে দেখিব আৰু আমি সফল হৈছোঁ বুলি ভাবিছোঁ আৰু আমাৰ এতিয়া মুকলি হোৱাৰ পিছতে আমাৰ এতিয়া খাদ্য বিভাগত আমাৰ খোৱা বোৱা কাম আৰম্ভ হোৱাৰ পাছতে আমাৰ নিজৰ এখন প্ৰতিনিধি সভা আছে আৰু গধূলিলৈ সাংস্কৃতিক অনুষ্ঠান আছে আৰু সাংস্কৃতিক অনুষ্ঠানটো কালি বিশেষকৈ গোটেই প্ৰথম দিনাৰ কাৰ্যসূচীখিনি তাই ৰিলেটেড আছিলে গোটেই গীত নৃত্যখিনি আজি কিন্তু আমাৰ অসমীয়া যিমান আমাৰ সাংস্কৃতিক অনুষ্ঠান গোটেইখিনি আমাৰ আহিব শিল্পীসকল আজি অনুষ্ঠান তেনেকৈ আমাৰ আগবাঢ়ি যাব আমাৰ মুকলি সভাটো আৰম্ভণি কৰিছিলোঁ আমি মোহন দেওধাই বাইলুং আমি যি তিনি ফৈদ পণ্ডিত শ্ৰেণী সম্বৰ্ধনা জনোৱাটো আমি অগ্ৰাধিকাৰ প্ৰথমতে দিলোঁ এইবাৰ আমাৰ তিনিজন আমাৰ দাতাই তিনিখন আসন মোহন দেওধাই বাইলুঙৰ তিনিজন পণ্ডিত শ্ৰেণীৰ লোকক আমি সম্বৰ্ধনা জনালোঁ তাৰপিছত মুখ্য অতিথি হিচাপে আছিলে আমাৰ ডক্টৰ গিৰীণ ফুকন ডাঙৰীয়া আৰু নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ উপস্থিত আছিলে ND24 আমাৰ ৰাজদীপ বাইলুং বৰুৱা তথা আমাৰ কেইবাটাও আমাৰ সংগঠনৰ অনুষ্ঠানৰ সভাপতি সম্পাদক উপস্থিত আছিলে আৰু তেওঁলোকৰ এতিয়া অনুষ্ঠান শেষেই হোৱা নাই চলিয়ে আছে ঠিকেই আমাৰ ভাল হৈছে বুলি ভাবিছোঁ অনুষ্ঠানটো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ